হেল্ল' এভৰিৱান। চ' আজি দেওবাৰ আৰু মই বজাৰৰ পৰা লৈ আহিলোঁ অলপ পৰ্ক আৰু এনেদৰে পৰ্ক কৰি ল'লোঁ প্ৰথমতে বইল। বেছি নহয় 5 মিনিট হাই ফ্লেমত এনেকৈ মই বইল কৰিলোঁ আৰু এবাৰ যেতিয়া বইল হৈ গ'ল, ইয়াত দেখিছেনে কেনেকুৱা হৈছে দেখিবলৈ। চ' এবাৰ বইল বইল হৈ যোৱাৰ পিছত মই অলপ দেৰি ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই মানে মই ইয়াত তেল ব্যৱহাৰ কৰা নাই, জাষ্ট কেৰাহীত পৰ্ক জাষ্ট ফ্ৰাই কৰিছোঁ আৰু তাত মই এড কৰি দিছোঁ পানী গৰম পানী ব্যৱহাৰ কৰিব, টেষ্টটো তেতিয়া ভাল হৈ থাকে। আৰু লগত দি দিছোঁ পিঁয়াজ। আজি বিৰাট চিম্পল ৰেচিপি বনাইছোঁ, যেতিয়াই আপোনালোকে মন যায় বনাব পাৰে, একদম কমপ্লিকেশ্যনছ নাই। এবাৰ জাষ্ট ভিডিঅ'টো ভালকৈ চাই ল'ব। পিঁয়াজ দিয়াৰ পিছত তাত এড কৰিছোঁ বিলাহী, এটা ডাঙৰ বিলাহী দি দিছোঁ আৰু লগত আছে মোৰ প্ৰিয় বস্তু জলকীয়া নহ'লে মই খাই ভাল নাপাওঁ। চ' অলপ জলকীয়া এড কৰিছোঁ। তাত দি দিছোঁ এটা ডাঙৰ আলু। বহুত বেছি আলু ব্যৱহাৰ কৰা নাই, যিহেতু পৰ্কৰ নিজৰ এটা টেষ্ট আছে। চ' তাত মই আলু দি বেয়া কৰিব বিচৰা নাই। লগতে এড কৰি দিছোঁ নিমখ, এয়া দেখিছেনে। আৰু শেষত দি দিছোঁ গোটা জালুক। বছ সিমানেই, আৰু একো বস্তু দৰকাৰেই নাই। তাৰপিছত লগাই দিলোঁ ইয়াত ঢাকন আৰু ৰাখিলোঁ এনেকৈ আধা ঘণ্টা। মাজে মাজে লৰাই আছোঁ, কিন্তু আধা ঘণ্টা এনেকৈ ৰাখি দিলোঁ। আৰু আধা ঘণ্টাৰ পাছত আমাৰ পৰ্ক ইজ ৰেডি। আজি অলপ মেহনত কৰিছোঁ, যিহেতু দেওবাৰ হয়। চ' এয়া দেখিছেনে, মেহনত মানে পৰ্ক বনোৱাত নহয়, কিন্তু তাৰ লগৰ বস্তু বনোৱাত অলপ মেহনত কৰিছোঁ। বাৰীতে ঢেকীয়া শাক আছিলে, বুটলি আনিলোঁ আৰু ঢেকীয়া এনেকৈ বনালোঁ বুটে সৈতে। আৰু লগত আছে নেমু, ভাত, গাহৰি মাংস আৰু ঢেকীয়া বুট ভাজি। আৰু আমাক কি লাগে আৰু, হয়নে? ঠিক আছে, মই তেতিয়াহ'লে খাওঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই এনজয় কৰক। থেংক ইউ, টেক কেয়াৰ, বাই বাই।